Welcome to back our channel. এই ভিডিওটোত প্রফিট আৰু লছৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন সমূহ লৈ আহিছো তাকে এই ভিডিওটো ডিসকাস কৰিম। প্ৰথম প্ৰশ্ন হৈছে এযোৰ জোতাৰ কিনা দাম 520 টকা 10% লাভ কৰিবলৈ ইয়াক কিমান দামত বিক্ৰী কৰিব লাগিব? জোতাৰ দাম হৈছে 520 টকা। দহ শতাংশ লাভত বিক্ৰী কৰিব লাগে। 10% লাভ মানে কোনো এটা সামগ্ৰীৰ ক্ৰয় মূল্য যদি 100 টকা হয় 10% লাভত বিক্ৰী কৰিব হলে এই সামগ্ৰীটোক 110 টকাত বিক্ৰী কৰিব লাগিব। জোতাৰ কিনা দাম হৈছে 520 টকা। 520 পূৰণ 100 ভাগৰ 110। ইয়াত 110 ওপৰত লেখাৰ কাৰণটো হৈছে জোতাযোৰ 520 টকাত ক্ৰয় কৰি 10% লাভ কৰিব লাগে। যেহেতু 10% লাভ কৰিব লাগে 10% লাভ কৰিব হলে জোতাযোৰ 520 টকাতকৈ বেছি দামত বিক্ৰী কৰিব লাগিব। অৰ্থাৎ উত্তৰটো এই সংখ্যাতকৈ বেছি হ'ব। যদি উত্তৰটো এই সংখ্যাতকৈ বেছি হয় তেতিয়া এই দুটা সংখ্যাৰ ভিতৰত যি সংখ্যাটো বেছি সেই সংখ্যাটো আঁচ চিনৰ ওপৰত। যদি উত্তৰটো এই সংখ্যাতকৈ কম ওলায় তেতিয়া এই দুটা সংখ্যাৰ ভিতৰত যি সংখ্যাটো কম হ'ব সেই সংখ্যাটো আঁচ চিনৰ ওপৰত হ'ব। 0 আৰু 0 কটাকটি কৰিম। 0 আৰু 0 কটাকটি কৰিম। 52 আৰু 11 পূৰণ কৰিম। 2 5 2 গুণ 2 5 গুণ 5 2 7 5 572 টকা। উত্তৰ হৈছে অপশ্যন সি। 2 নম্বৰ প্ৰশ্ন হৈছে এখন পুতলা 1125 টকাত ক্ৰয় কৰি 16% লোকচানত বিক্ৰী কৰা হ'ল। পুতলাখনৰ বিক্ৰী মূল্য হৈছে পুতলাখনৰ ক্ৰয় মূল্য হৈছে 1125 টকা। 16% লোকচানত বিক্ৰী কৰা হ'ল। 16% লোকচান মানে কোনো এটা সামগ্ৰীৰ ক্ৰয় মূল্য যদি 100 টকা হয় তেনেহলে বিক্ৰী মূল্য হ'ব 84 টকা। 100 পৰা 16 বিয়োগ কৰিলে হ'ব 84। ইয়াত 84 হ'ব আঁচ চিনৰ ওপৰত আৰু 100 হ'ব আঁচ চিনৰ তলত। যেহেতু পুতলাখন 16% লোকচানত বিক্ৰী কৰা হৈছে, লোকচানত বিক্ৰী কৰিলে বেচা দাম এই সংখ্যাতকৈ কম হ'ব। অৰ্থাৎ উত্তৰটো এই সংখ্যাতকৈ কম ওলাব। যদি উত্তৰটো এই সংখ্যাতকৈ কম ওলায় তেতিয়া এই দুটা সংখ্যাৰ ভিতৰত যিটো সংখ্যা কম সেই সংখ্যাটো আঁচ চিনৰ ওপৰত। 1ক 4 কাটিম 25, 84ক 4 কাটিম 21, 25ক 5 কাটিম 5, 11ক 25ক 5 কাটিম 5 দুগুণ 10, ইয়াত আছে 11, 5 দুগুণ হৈছে 10, 11 পৰা 10 বিয়োগ কৰিলে হ'ব 1, 1 আৰু 2 হৈছে 12, আকৌ 5 দুগুণ 10, এতিয়া থাকিলে 2, 2 আৰু 5 25, 5 5 গুণ 25, 225ক 5 কাটিম 4 5 গুণ 20, ইয়াত আছে 22, 4 5 গুণ হৈছে 20, থাকিলে 2, 2 আৰু 5 হৈছে 25, 5 5 গুণ 25। কটাকটি কৰাৰ পিছত থাকিলে 45 into 21। 45ক 21 দ্বাৰা পূৰণ কৰিলে হ'ব 5 4, 5 দুগুণ 10, 4 দুগুণ 8 একে 9, 5 4 9, 945 টকা।
উত্তৰ হৈছে অপশ্যন ডি। 3 নম্বৰ প্ৰশ্ন হৈছে কোনো এটা সামগ্ৰী 792 টকাত বিক্ৰী কৰাৰ পিছত 12% লোকচান হয়, সামগ্ৰীটোৰ ক্ৰয় মূল্য কিমান? 792 টকাত বিক্ৰী কৰিলে 12% লোকচান হয়, সামগ্ৰীটোৰ ক্ৰয় মূল্য কিমান? অৰ্থাৎ সামগ্ৰীটোৰ কিনা দাম কিমান আছিল? 792 পূৰণ 12% লোকচান মানে কোনো এটা সামগ্ৰীৰ ক্ৰয় মূল্য 100 টকা হ'লে বিক্ৰী মূল্য হ'ব 88। যেহেতু 12% লোকচান হৈছে তাৰ কাৰণে 88, 100ৰ পৰা 12 বিয়োগ কৰিলে হ'ব 88। যেহেতু 792 টকাত বিক্ৰী কৰাৰ পিছত 12% লোকচান হৈছে, 12% লোকচান হ'লে কিনা দাম এই সংখ্যাতকৈ বেছি হ'ব। যদি কিনা দাম এই সংখ্যাতকৈ বেছি হয় তেতিয়া এই দুটা সংখ্যাৰ ভিতৰত যি সংখ্যাটো বেছি সেই সংখ্যাটো আঁচ চিনৰ ওপৰত আৰু কম সংখ্যাটো আঁচ চিনৰ তলত। 100ক 4ৰে কাটিম 25, 88ক 4ৰে কাটিম 22, 22ক 2ৰে কাটিম 11, 792ক 2ৰে কাটিম 3 দুগুণ 6, ইয়াত আছে 1 আৰু 9 19, 9 দুগুণ 18, ইয়াত আছে 1 আৰু 2 12, 6 দুগুণ 12, 396ক 11ৰে কাটিম, ইয়াত আছে 39, 11 3 গুণ হৈছে 33, 39ৰ পৰা 33 গ'লে থাকিব 6, 6 আৰু ইয়াত আছে 6, 64, 11 6 গুণ হৈছে 64, কটাকটি কৰাৰ পিছত থাকিলে 36 × 25, 36ক 25ে পূৰণ কৰিলে হ'ব 5 6 গুণ 30, 3 5 গুণ 15, 3 18, 6 দুগুণ 12, 3 দুগুণ 6, 1 7, 0 8 আৰু 2 10, 7 1 8, 1 9, উত্তৰ হৈছে 900 টকা। অপশ্যন বি। 4 নম্বৰ প্ৰশ্ন হৈছে 560 টকাত এটা সামগ্ৰী বিক্ৰী কৰিলে 20% লোকচান হয়, 20% লাভ কৰিবলৈ কি দামত বিক্ৰী কৰিব লাগিব? সামগ্ৰীটো বিক্ৰী কৰা হৈছে 560 টকাত, 560 টকাত বিক্ৰী কৰিলে 20% লোকচান হয়, যদি 20% লাভ কৰিব হয় তেতিয়া সামগ্ৰীটো কি দামত বিক্ৰী কৰিব লাগিব? 560 পূৰণ 560 টকাত বিক্ৰী কৰিলে 20% লোকচান হয়, 20% লোকচান মানে কোনো এটা সামগ্ৰীৰ ক্ৰয় মূল্য 100 টকা হ'লে বিক্ৰী মূল্য হ'ব 80 টকা। যেহেতু লোকচান হৈছে, লোকচান হ'লে ক্ৰয় মূল্য এই সংখ্যাতকৈ বেছি হ'ব, অৰ্থাৎ উত্তৰটো এই সংখ্যাতকৈ বেছি হ'ব। উত্তৰটো এই সংখ্যাতকৈ বেছি হ'লে এই দুটা সংখ্যাৰ মাজত যিটো সংখ্যা বেছি সেই সংখ্যাটো আঁচ চিনৰ ওপৰত আৰু কম সংখ্যাটো আঁচ চিনৰ তলত। ইয়াৰ পিছত আকৌ কোৱা হৈছে 20% লাভ কৰিবলৈ কি দামত বিক্ৰী কৰিব লাগিব? 20% লাভ মানে কোনো এটা সামগ্ৰীৰ ক্ৰয় মূল্য যদি 100 টকা হয় বিক্ৰী কৰিব লাগিব 120 টকাত, তেতিয়া 20% লাভ হ'ব। 100 টকাৰ বস্তুটো 120 টকাত বিক্ৰী কৰিলে তেতিয়া 20% লাভ হ'ব। যেহেতু লাভ কৰিব লাগে উত্তৰটো এই সংখ্যাতকৈ বেছি ওলাব, উত্তৰটো এই সংখ্যাতকৈ বেছি হ'লে এই দুটা সংখ্যাৰ ভিতৰত যিটো সংখ্যা বেছি সেই সংখ্যাটো আঁচ চিনৰ ওপৰত আৰু কম সংখ্যাটো আঁচ চিনৰ তলত। 100 আৰু 100 কটাকটি কৰিম, 0 আৰু 0 কটাকটি কৰিম, 56ক 8ৰে কাটিম, 7 8 গুণ 56, 120ৰ লগত 7 পূৰণ কৰিম,
7 দুগুণ 14, 7 একে 7 আৰু 1 8, 0 এটা আছে 0, উত্তৰ হ'ব 840 টকা। অপশ্যন এ। 5 নম্বৰ প্ৰশ্ন হৈছে, যদি পেট্ৰলৰ মূল্য 20% পৰিমাণে বৃদ্ধি হয় তেন্তে পেট্ৰলৰ খৰচ একে ৰাখিবলৈ ইয়াৰ ব্যৱহাৰ কিমান শতাংশ হ্ৰাস কৰিব লাগিব? পেট্ৰলৰ মূল্য 20% বাঢ়ি গৈছে। অৰ্থাৎ ধৰি ল'লোঁ ব্যক্তি এজনে পেট্ৰল ব্যৱহাৰ কৰে 100 টকাৰ। 100 টকাৰ নিৰ্দিষ্ট পৰিমাণৰ তেওঁ পেট্ৰল ব্যৱহাৰ কৰে। এতিয়া এই পেট্ৰলৰ দাম 20% বৃদ্ধি হৈছে। 20% বৃদ্ধি হ'লে 100 টকাৰ পেট্ৰলৰ মূল্য বৰ্তমান হ'বগৈ 120 টকা। কিন্তু মানুহজনে 100 টকাৰহে পেট্ৰল কিনিব। আগতে 100 টকাত যিমান পেট্ৰল পোৱা গৈছিল, এতিয়া 20% বৃদ্ধি হোৱাৰ পিছত 120 টকাত সিমান পেট্ৰল পোৱা যাব। তেন্তে পেট্ৰলৰ খৰচ একে ৰাখিবলৈ ইয়াৰ ব্যৱহাৰ কিমান শতাংশ হ্ৰাস কৰিব লাগিব? কিন্তু মানুহজনে পেট্ৰলৰ খৰচ একে ৰাখিব, অৰ্থাৎ 100 টকাৰহে পেট্ৰল কিনিব। 100 টকাৰ পেট্ৰল কিনিলে তেওঁ 120 টকাৰ পৰা 100 বিয়োগ কৰিব লাগিব, তেতিয়া হ'ব 20। অৰ্থাৎ তেওঁ 20 টকাৰ পেট্ৰল কমাব লাগিব। এতিয়া এই 20 টকাত কিমান পৰিমাণৰ পেট্ৰল কমিব তাৰে শতাংশ উলিয়াব লাগে। বৰ্তমান পেট্ৰলৰ মূল্য হৈছে 120 টকা। 120 টকাৰ পৰা 20 টকাৰ পেট্ৰল কমাব লাগিব। পূৰণ 100%। 0 আৰু 0 কটাকটি কৰিম। 12ক 2ৰে কাটিম 6, 6ক 2ৰে কাটিম 3, 100ক 2ৰে কাটিম 50। 3 ভাগৰ 50। 50ক 3ৰে হৰণ কৰিম। 3 এগুণ 3, 3 6 গুণ 18। 16টো লিখিম ইয়াত। এই 3 হ'ব 8 চিনৰ তলত, ইয়াত আছে 2, এই 2টো হ'ব 8 চিনৰ ওপৰত। পেট্ৰলৰ পৰিমাণ হ্ৰাস কৰিব লাগিব 16 সমস্ত 3 ভাগৰ 2 শতাংশ। উত্তৰ হৈছে অপশ্যন ডি।